Hey guys, government and private sector পৰা requirement কাৰণে notification আহিছে যত আপুনি apply কৰিব পাৰিব 3000 plus vacancies কাৰণে যদি আপুনি interested হয় আৰু আপুনি ভাবি আছে আসামত আপুনি নিজৰ career আপুনি start কৰিব then এইটো ভিডিও আপোনাৰ কাৰণে এইটো requirement related যদি কোনো ধৰণৰ question থাকে আপুনি ভিডিওৰ comment sectionত comment কৰি দিব within 48 hours আপুনি job alert SK teamৰ পৰা response পাব তাহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো Top government and private job in Assam January আহিছে notification to আৰু আপুনি apply কৰিব পাৰিব 3000 plus vacancies কাৰণে যদি আপুনি interested হয় তাৰে details খিনি আপুনি এই ভিডিও চেক কৰিব পাৰিব লগতে যিখিনি details মই আপোনাক এতে provide কৰিম তাৰে complete video link মই এই ভিডিওৰ descriptionত আপোনাক provide কৰি দিম লগতে official notificationৰ link আপুনি এই ভিডিওৰ descriptionত পাই যাব এতিয়া চালক Assam Police Requirement 2026 কাৰণে আহিছে notification to আৰু আপোনাৰ state level police requirement boardৰ পৰা আহিছিলে notification to আৰু post দি আছে আপুনি কনষ্টেবল এবি এণ্ড ইবি পোষ্টত এপ্লাই কৰিব পাৰিব সাব ইন্সপেক্টৰ পোষ্ট আছে ড্ৰাইভাৰ পোষ্ট আছে সাফাই কৰ্মচাৰীৰ কাৰণে পোষ্ট আছে আপুনি এপ্লাই কৰিব পাৰিব টোটাল ভেকেন্সি দি আছে আপুনি এপ্লাই কৰিব পাৰিব 2350 পোষ্টৰ কাৰণে কোৱালিফিকেশন বিচাৰিছে যদি আপুনি মিনিমাম ক্লাছ 6 পাস কৰিছে তেতিয়াহলে আপুনি এপ্লাই কাৰণে এলিজিবল হ'ব আপটো আপুনি গ্ৰেজুৱেট যদি কৰিছে তথাপি আপুনি এপ্লাই কৰিব পাৰিব এপ্লাইৰ যেটো লাষ্ট ডেট দি আছে আপুনি 16 জানুৱাৰী 2026 লৈকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই অলৰেডি চলি আছে যদি আপুনি ইন্টাৰেস্টেড হয় এপ্লাই কৰি দিব এপ্লাই লিংক লগতে আপোনাৰ যেটো ফুল ভিডিও অলৰেডি মই বনাই ৰাখিছো জব এলাৰ্ট স্কেট আপুনি চেক কৰিব পাৰিব আৰু এটো লিংক মই ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব এতিয়া চালক প্ৰাইভেট সেক্টৰ জব আছে যত আপোনাৰ বেংকিং এণ্ড সেলছৰ কাৰণে দি আছে মহিন্দ্ৰা ফাইনান্সৰ পৰা আহিছে নোটিফিকেশনটো যত আপোনাৰ এপ্ৰেন্টিস সেলছ এক্সিকিউটিভৰ কাৰণে আছে জব যেটো লোকেশন হয় এটো আপোনাৰ আসামত হ'ব All Assam basis আপোনাৰ requirement হ'ব যেটো এপ্ৰেন্টিসৰ কাৰণে আহিছে আৰু আপুনি এপ্লাই কৰিব পাৰিব 13 জানুৱাৰী 2026 লৈকে নেক্সট যেটো পোষ্ট আছে হোটেল পালাচিও এণ্ড জিএনআৰসি ৰ পৰা আহিছে নোটিফিকেশনটো আৰু জব ৰোলটো আছে হস্পিটেলিটি ষ্টাফ মেডিকেল এণ্ড টেকনিশিয়ান পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব আৰু জব লোকেশনটো আপোনাৰ গুৱাহাটীত আছে আৰু এপ্লিকেশন যেটো আপুনি কৰিব লাগিব মেইলত আৰু আপোনাৰ যেটো সিলেকশন প্ৰসেস হয় এটো আপোনাৰ ওয়ার্কিং ইন্টাৰভিউ হ'ব আপুনি ওয়ার্কিং ইন্টাৰভিউ ফেস কৰিব লাগিব এতিয়া চাই লওক যত আপোনাৰ এডুকেশনাল ৰিকুৱাৰমেন্ট আহিছে যত আপুনি ইউনিভাৰ্সিটিত এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক কটন ইউনিভাৰ্সিটিৰ পৰা আহিছে নোটিফিকেশন লগত আপোনাৰ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্সিটিৰ পৰা আহিছে নোটিফিকেশন যত আপুনি এপ্লাই কৰিব পাৰিব পোষ্ট দি আছে জুনিয়ৰ এসিস্ট্যান্ট পোষ্টত এপ্লাই কৰিব পাৰিব প্ৰজেক্ট এসিস্ট্যান্ট প্ৰফেসৰৰ কাৰণে এপ্লাই কৰিব পাৰিব এলিজিবিলিটি বিচাৰিছে যদি আপুনি গ্ৰেজুৱেট কৰিছে বা পোষ্ট গ্ৰেজুৱেট কৰিছে বা পিএইচডি কমপ্লিট কৰিছে ৰিলেভেন্ট ডিসিপ্লিনৰ পৰা তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব আৰু ডেডলাইনটো দি আছে জানুৱাৰী লৈকে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট আছে আপোনাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি খানাপাৰাৰ পৰা আহিছে নোটিফিকেশনটো যত আপোনাৰ পোষ্ট আছে আনস্কিলড ওয়াৰ্কাৰৰ কাৰণে প্ৰজেক্ট ষ্টাফৰ কাৰণে কোৱালিফিকেশন বিচাৰিছে যদি মিনিমাম আপুনি ক্লাছ 8 পাস কৰিছে বা এমএসসি আপুনি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব আৰু যেটো মোড হয় আপুনি ওয়ার্কিং ইন্টাৰভিউ ফেস কৰিব লাগিব ডিটেইলছ খিনি আপুনি এই ভিডিওৰ ডেসক্ৰিপচনত দিয়া লিংকত চেক কৰিব পাৰিব এতিয়া চাই লওক নেক্সট যেটো পোষ্ট আছে আপোনাৰ হেলথ ডিপাৰ্টমেন্ট এণ্ড মেডিকেল কলেজত জব হ'ব লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰিজনেল ইনষ্টিটিউট এণ্ড মেণ্টেল হেলথ তেজপুৰৰ পৰা আহিছে নোটিফিকেশনটো যত আপুনি এপ্লাই কৰিব পাৰিব সিনিয়ৰ ৰেসিডেন্ট ক্লিনিকেল সাইকিয়াট্ৰিষ্ট এণ্ড আপোনাৰ নাৰ্সিং টিউটৰৰ কাৰণে পোষ্ট আছে আৰু ওয়ার্কিং ইন্টাৰভিউ যদি দি আছে 23 জানুৱাৰী 2026 ত আপোনাৰ ওয়ার্কিং ইন্টাৰভিউ এটেম্প কৰিব লাগিব যদি আপুনি ইন্টাৰেস্টেড হয় তেতিয়াহলে আপুনি এই ভিডিওৰ ডেসক্ৰিপচন চেক কৰিব আৰু এৰ কাৰণে মই কমপ্লিট ভিডিও এটা বনাই ৰাখিছো যেটো আপুনি জব এলাৰ্ট এছকে ইউটিউব চেনেলত চেক কৰিব পাৰিব এতিয়া চাই লওক আপোনাৰ যেটো কিনি এপ্লিকেশন আছে লিংক এতিয়ালৈকে এক্টিভ আছে আপুনি এপ্লাই কৰিব পাৰিব আসাম পুলিচৰ লিংকত আপুনি এপ্লাই কৰিব পাৰিব যেটো এপ্লাই ডেডলাইন দি আছে 16 জানুৱাৰী 2026 লৈকে এপ্লাই কৰিব পাৰিব মহিন্দ্ৰা ফাইনান্স যত এপ্ৰেন্টিসৰ কাৰণে আছে গ্ৰেজুৱেট হলে আপুনি এপ্লাই কৰিব পাৰিব আৰু যদি এপ্লাই ডেডলাইন দি আছে 13 জানুৱাৰী 2026 লৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব কটন ইউনিভাৰ্সিটিৰ পৰা যেটো ৰিকুৱাৰমেন্ট আহিছে তাতে আপুনি 2 ফেব্ৰুৱাৰী 2026 লৈকে এপ্লাই কৰিব পাৰিব লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰিজনেল ইনষ্টিটিউট এণ্ড মেণ্টেল হেলথ তেজপুৰৰ পৰা যেটো ৰিকুৱাৰমেন্ট আহিছে তাতে আপুনি 20 জানুৱাৰী 2026 লৈকে এপ্লাই কৰিব পাৰিব যত আপোনাৰ ডিসি অফিস তিনিচুকীয়াৰ পৰা আহিছে যত আপুনি এপ্লাই কৰিব পাৰিব জানুৱাৰী 2026 লৈকে এনআৰএল কাৰণে পোষ্ট আছে যত আপুনি এপ্লাই কৰিব পাৰিব 28 জানুৱাৰী 2026 লৈকে ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব তে এপ্লাইৰ যিখিনি ইম্পৰ্টেন্ট লিংক আছে মই এই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম আপুনি অফিচিয়েল ওয়েবসাইটৰ পৰা এপ্লাই কৰিব আৰু যিখিনি মেইলৰ থ্ৰু এপ্লাই কৰিব দিছে দেন আপুনি মেইলত এপ্লাই কৰিব লাগিব
আৰু আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চেক কৰিব অফিচিয়েল নটিফিকেশ্যনৰ পৰা তাৰ পিছত আপুনি এপ্লাই কৰিব এটো ৰিকুৱাৰমেন্ট জাস্ট আপোনাক যিখিনি ইনফৰমেশন আছে ৰিকুৱাৰমেন্ট ৰিলেটেড সেইখিনি প্ৰভাইড কৰাৰ মেইন পাৰপজ আছিলে এটো আপুনি কেনেকৈ এপ্লাই কৰিব কিমান পেমেন্ট কৰিব লাগিব এইখিনি আপুনি অফিচিয়েল নটিফিকেশ্যনৰ পৰা চেক কৰিব লাগিব আৰু ইয়াৰ কাৰণে জব এলাৰ্ট এছকে টিমৰ পৰা কোনো ৰেসপন্সিবল নহয় ইম্পৰ্টেন্ট লিংক আপুনি এই ভিডিঅৰ ডেসক্ৰিপচনত পাই যাব আৰু যদি আপুনি বিচাৰে ৰিকুৱাৰমেন্টৰ ফুল ভিডিঅখিনি চেক কৰিব আপুনি জব এলাৰ্ট এছকে ইউটিউব চেনেলটো চেক কৰিব তাতে আপুনি ইয়াৰে যেটো ৰিকুৱাৰমেন্ট আছে তাৰে বেসিক ভিডিঅখিনি তাতে কমপ্লিট ডিটেইলছ লৈ কিনে আলোচনা কৰা হৈছে আৰু এই ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো কোৱেশ্চন থাকে আপুনি ভিডিঅটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব within 48 hours আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেসপন্স পাব ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দিকিনে আজিৰ ভিডিঅ মই ইমানতে সামৰিছো